মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট 3 ঐতিহ্যৰ পম খেদি এই পাৰ্টটোত আমাৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আমি আলোচনা কৰিম। আমাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি জ্ঞান সম্প্ৰসাৰণলৈকে আমাৰ যিমানবোৰ প্ৰশ্ন আছে গোটেইখিনি আমি আলোচনা কৰিম। এতিয়া তোমালোকক এই পাৰ্টৰ মূল বিষয়বস্তুখিনি মই অলপমান কৈ দিছোঁ। এই পাৰ্টটোত ভৈৰৱ, অজন্তা আৰু দৈথুন ইহঁতৰ স্কুলত এখন অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয় সম্পৰ্কে এখন আলোচনা চক্ৰ আয়োজন কৰা হৈছে। সেই আলোচনা চক্ৰত ভৈৰৱে বৰ্তমান আৰু অতীতৰ লগত ঐতিহ্যৰ সম্পৰ্কৰ বিষয়ে লিখি আনিছে। অজন্তাই লিখি আনিছে অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয় সম্পৰ্কে। তাৰপিছত দৈথুনে লিখি আনিছে গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰৰ প্ৰাচীন ঐতিহ্য সম্পৰ্কে। ইহঁতে লিখি অনা ঠাইসমূহৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। এইখিনিয়ে পাঠটোৰ মূল বিষয়বস্তু। এতিয়া অহা প্ৰশ্নত ইয়াত চোৱা, প্ৰথম প্ৰশ্নটো আমাক কি দিছে যে তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমাক প্ৰশ্নটো কি কৈছে যে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? এই কোৱেশ্চনটোৰ আনসাৰ হ'ব আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ গৌৰৱ অনুভৱ কৰিছিল। গ নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। গ নম্বৰটো আমি এনেদৰে পূৰাই দিব লাগে। ঠিক আছে। নেক্সট আহা 2 নম্বৰত ক প্ৰশ্নটোত আহা কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব পুষ্পভদ্ৰা। এইখিনি প্ৰশ্ন উত্তৰ মই লিখি আনিছোঁ। চাই লোৱা। ইয়াত প্ৰথম প্ৰশ্নটো কি আছে যে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব যে কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নামটো হ'ল পুষ্পভদ্ৰা। পুষ্পভদ্ৰা। খটো চোৱা, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম হ'ল মণিকৰ্গেশ্বৰ। মণিকৰ্গেশ্বৰ পাহাৰ, আৰু এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। গটো চোৱা, ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। ঘটো চোৱা, শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে? ইয়াৰ উত্তৰ হ'ব যে শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্যই প্ৰাক আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে। নম্বৰটো চোৱা, কামৰূপৰ ৰজা পৃথ্বীয়ে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? এইটো হ'ব বক্তিয়াৰ খিলজী। উত্তৰটো এনেদৰে কৰিবা, কামৰূপৰ ৰজা পৃথ্বীয়ে তুৰ্কী সেনাপতি বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল। এতিয়া 3 নম্বৰ প্ৰশ্নত 3 নম্বৰ প্ৰশ্নৰ আমাৰ কত কি কৈছে যে ঐতিহ্যই কি কি দিশ সামৰি লয়? একেবাৰে ছুটিকৈ লিখি দিছোঁ। চোৱা, যে পুৰণি কালৰ পৰা চলি অহা ৰীতি নীতি, আচাৰ অনুষ্ঠান, শিল্প সাহিত্য, স্থাপত্য, ভাস্কৰ্যক ঐতিহ্যই সামৰি লয়। ইয়াৰ উপৰি জ্ঞান, প্ৰযুক্তি, ভাষা, খাদ্য, সাজপাৰ আদি ঐতিহ্যৰ অন্তৰ্ভুক্ত। এইখিনি লিখি দিলে হ'ব। তোমালোকৰ এইটো 2 মাৰ্কৰ আহিলে এইটো 2 লাইন লিখি দিলে হৈ যাব, আৰু 1 মাৰ্কৰ আহিলে এটা লাইন লিখিলে হৈ যাব। ঠিক আছে। কটো চোৱা, ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো হ'ব চোৱা, যে প্ৰাকৃতিক সৌন্দৰ্য, অতীতৰ বীৰগাথা, স্থাপত্য, ভাস্কৰ্য, সংস্কৃতি আদিয়ে ঐতিহ্য প্ৰকাশ কৰে। এইবোৰৰ প্ৰতি আস্থা আৰু সংৰক্ষণ ব্যৱস্থা কৰিলেহে ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ'ব। এইখিনি লিখি দিবা। গটো চোৱা, ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ? ইয়াৰ উত্তৰত লিখিবা যে ঐতিহ্যক অতীতৰ লগত বৰ্তমানক সাঙুৰি লৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি গ'লেহে ঐতিহ্যৰ ৰক্ষণাবেক্ষণ সম্ভৱ হ'ব। এইখিনি লিখি দিলে হৈ যাব। ঠিক আছে। নেক্সট চোৱা, কি আছে 4 নম্বৰত চমুটকা লিখা, দুৰ্জয়া নগৰ আৰু শ্ৰীসূৰ্য পাহাৰ। চমুটকা তোমালোকে এনেদৰে লিখি দিবা। চোৱা,
দুৰ্জয়নগৰ 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 উত্তৰ গুৱাহাটী ঠাইখন প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী আছিল। একাদশ শতিকাত এই ঠাইত ৰাজত্ব কৰা এজন বিখ্যাত ৰজা ৰত্নপালৰ সময়ৰ তামৰফলিত এই ঠাইক দুৰ্জয়নগৰ বুলি উল্লেখ আছে। নগৰখনৰ তিনিটা দিশ পাহাৰেৰে আৰু এটা দিশ ব্ৰহ্মপুত্ৰৰ বেষ্টনীত থকা বাবে শত্ৰুৱে ঠাইখন সহজে জয় কৰিব নোৱাৰিছিল আৰু সেইবাবে নগৰখন দুৰ্জয়নগৰ নামে জনাজাত হৈ পৰিছিল। এইখিনি লিখি দিবা। খটু শ্ৰীসূৰ্য পাহাৰ। অসমৰ গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ আছে। এই পাহাৰত প্ৰাক আহোম যুগৰ এটা সূৰ্য মন্দিৰ আছে। সূৰ্য পাহাৰত অসংখ্য শিৱলিংগ, দুৰ্গা মূৰ্তি, গণেশ, সূৰ্য, চন্দ্ৰ আদি দেৱতাৰ বিগ্ৰহ আৰু মূৰ্তি দেখিবলৈ পোৱা যায়। এই পাহাৰত 7টা চূড়া আছে, সেয়েহে ইয়াৰ আন এটা নাম হাতালি পৰ্বত। 8টা চূড়া থকাৰ বাবে হাতালি পৰ্বত বুলি কয়। সো এইখিনি লিখি দিলে হৈ যাব। নেক্সট আহা 5 নম্বৰত কি আছে? তলত দিয়া শব্দকেইটা চোৱা। যে ঋণ, ৰণ, পুৰণি, পূৰ্ণিমা, মণিকৰ্ণেশ্বৰ, ঘোষণা, আকৰ্ষণ, প্ৰাণ, কৃপণ। ইয়াত চোৱা ন আছে, প্ৰত্যেকটোতে মূৰ্ধন্য আছে। যে এই শব্দবোৰত বানানত প্ৰতিটোতে মূৰ্ধন্য ব্যৱহাৰ হৈছে। শব্দত মূৰ্ধন্য কেতিয়া হয় তাৰ কিছুমান নিয়ম আছে, নিয়মবোৰ জানো আহা। ইয়াৰ একেবাৰে সহজ নিয়ম। এইটো মূৰ্ধন্যতকৈ মূৰ্ধন্যৰ নিয়মবোৰ সহজ হয়। 3টা নিয়ম আছে, চাই লোৱা। ইয়াত মেইনলি 3টা নিয়ম আছে। প্ৰথমটো চাবা যে ৰি ৰ আৰু মূৰ্ধন্য খ। ৰি ৰ আৰু মূৰ্ধন্য খ থাকিলে বা ইহঁতৰ চিহ্ন থাকিলে, ৰিকাৰ, ৰেপ বা ৰফালা এইবোৰ থাকিলে আমি কি কৰিম? আমাৰ মূৰ্ধন্য হয়। এইবোৰৰ পিছত আমাৰ মূৰ্ধন্য হয়। এইবোৰৰ পিছত মূৰ্ধন্য হয়। এইটো মনত ৰাখিবা। 2 নম্বৰত মনত ৰাখিবা যে ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিলে, স্বৰবৰ্ণ বা স্বৰ চিহ্ন যদি থাকে আমাৰ মূৰ্ধন্য হয়। আৰু 3 নম্বৰটো মনত ৰাখিবা, ৰি ৰ মূৰ্ধন্য খৰ পিছত যদি ক বৰ্গৰ থাকে, ক বৰ্গৰ যদি আমাৰ আখৰ থাকে বা প বৰ্গৰ আখৰ থাকে বা অন্তস্থ য়, অব্য, হ আৰু উনস্বৰ থাকে, তেন্তে আমাৰ মূৰ্ধন্য হয়। এইকেইটা মনত ৰাখিবা। এই 3টা হ'ল আমাৰ মেইন নিয়ম, ঠিক আছে। আৰু সাধাৰণত আমাৰ কিছুমান শব্দত আমাৰ মূৰ্ধন্য হয়, এইকেইটা মনত ৰাখিবা। চোৱা, যেনে এইটো চোৱা, ন ব্যৱহাৰৰ নিয়ম বা নত্যবিধি কিছু কিছু ক্ষেত্ৰত প্ৰযোজ্য নহয়। যেনে কিছুমান থলুৱা শব্দৰ ক্ষেত্ৰত আমাৰ নত্যবিধি প্ৰযোজ্য নহয়। চোৱা, ৰয়না, ইয়াত মূৰ্ধন্যৰ ঠাইতে ইয়াত কি হৈছে? ইয়াত দন্তন্য হৈছে। ফেৰেঙনি, ইয়াতো দন্তন্য হৈছে। ঘেৰেকনি, বৰাণী, বৰুৱানী, ডাক্তৰণী, তৰাণী। সো এই শব্দকেইটা মনত ৰাখিবা যে আমাৰ অসমীয়া কিছুমান থলুৱা শব্দ, এই শব্দবোৰত আমাৰ মূৰ্ধন্য নহয়। আৰু বিদেশী কিছুমান শব্দ আছে, সেইবোৰৰ ক্ষেত্ৰত আমাৰ মূৰ্ধন্য নহয়। যেনে কোৰাণ, তেহৰাণ, বেৰণ, কৰোণা, আইৰণ ইত্যাদি। সো এইবোৰৰ ক্ষেত্ৰতো আমাৰ মূৰ্ধন্য নহয়। আৰু কিছুমান ক্ষেত্ৰত চোৱা, এইটো বীৰেন্দ্ৰ, নৰেন্দ্ৰ, হৰেন্দ্ৰ আদিৰ পৰা অহা বীৰেন, নৰেন, হৰেন আদি শব্দটোৰ নত্যবিধি প্ৰয়োগ নহয়। এই বীৰেন্দ্ৰৰ পৰা অহা বীৰেন, নৰেন্দ্ৰৰ পৰা অহা নৰেন, হৰেন্দ্ৰৰ পৰা অহা হৰেন, এই শব্দকেইটাতো আমাৰ নত্যবিধি নহয়। সো এইকেইটা মনত ৰাখিবা। এইকেইটাত আমাৰ নত্যবিধি মানে মূৰ্ধন্য নহয়। এইকেইটাত আমাৰ মূৰ্ধন্য নহয়। আৰু কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। যেনে এইকেইটাত আমাৰ স্বাভাৱিকতে হয়। এইকেইটাত কোনো নিয়ম নালাগে। এইটো চোৱা, বাণিজ্য, বণিক, ঘূণ, কণ, পণ, পানী, অনিত, চিকন, গুণ, গণ, খন, বাণী, কণিকা। সো এইবোৰ তোমালোকে মনত ৰাখিবা, ঠিক আছে। তো ইয়াৰ প্ৰশ্ন আছে ইয়াৰ ওপৰত, এইকেইটা আমি পঢ়িম। এইকেইটা পঢ়িলে আমাৰ ক্লিয়াৰ হৈ যাব। চোৱা, যে তলত দিয়া শব্দবোৰত কি নিয়ম মতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা। চোৱা, ৰাণী আছে, শ্ৰেণী আছে, আকৰ্ষণ আছে, ৰাৱণ আছে, প্ৰাংগণ আছে, মৃণাল আছে, কৃষাণু আছে, গ্ৰহণী আছে। এইবোৰত চোৱা, এইটোত ৰাণীটো কি আছে? ৰৰ পিছত আমাৰ সাধাৰণতে কি হয়? ৰৰ পিছত ৰৰ লগত যদি আমাৰ স্বৰবৰ্ণ থাকে, স্বৰবৰ্ণ মানে বা স্বৰচিহ্ন, ৰৰ লগত কি স্বৰচিহ্ন আছে, আকাৰ আছে। তো
তো ৰৰ লগত যদি আকাৰ থাকে স্বৰ চিহ্ন থাকে আমাৰ কি হ'ব মূৰ্ধন্য হ'ব এইটো হৈ গ'ল শ্ৰেণী ইয়াতো এইটোৱে হ'ব এইটো চোৱা ছয়ৰ ফলা শ্ৰ আছে ৰকাৰ আছে এইটো ৰকাৰৰ লগত আমাৰ কি আছে ৰকাৰৰ পিছত একাৰ আছে একাৰটো এটা স্বৰ চিহ্ন সো ৰকাৰৰ লগত যদি আমাৰ একাৰ থাকে এইটো আমাৰ কি হ'ব মূৰ্ধন্য হ'ব আকৰ্ষণ এইটো চ ৰেপ আছে ৰেপৰ পিছত আমাৰ কি হয় মূৰ্ধন্য হয় ৰাৱণ ওৱৰ পিছত আমাৰ মূৰ্ধন্য হয় তাৰ পিছত আছে প্ৰাংগণ মৃণাল কৃষাণু সো এইবোৰৰ নিয়মবোৰ চাই লোৱা এনেদৰে লিখিবা লিখাখিনি এইটো চোৱা ৰাণী ৰাণী ৰৰ পিছত স্বৰ চিহ্ন থাকিলে নহয় ৰাণীত কি ৰৰ পিছত স্বৰ চিহ্ন আছে আকাৰ আছে সো মূৰ্ধন্য হৈছে শ্ৰেণী ৰকাৰৰ পিছত স্বৰবৰ্ণ থাকিলে মূৰ্ধন্য হয় এইটো ৰকাৰ ছয়ৰ ফলা শ্ৰ ৰকাৰৰ লগত আমাৰ কি আছে ৰকাৰৰ পিছত একাৰ আছে সো তাৰ কাৰণে আমাৰ মূৰ্ধন্য হৈছে আকৰ্ষণ এইটো ৰৰ হলনি ৰেপ থাকিলেও মূৰ্ধন্য হয় ৰাৱণত ৰি খৰ পিছত ৰ বৰ্ণ থাকিলে ৰণ হয় এইটো ওৱাব্য থাকিলে এইটো ওৱাব্য ঠিক আছে এইটো ৰণ হয় মিষ্টেক হৈছে এইটো ওৱাব্য থাকিলে অব্য বৰ্ণ থাকিলে মূৰ্ধন্য হয় প্ৰাংগণত কি আছে গ আছে ৰি মূৰ্ধন্য খ এইটো মূৰ্ধন্য খ হ'ব মূৰ্ধন্য খৰ পিছত অনুস্বার প্ৰাংগণ অনুস্বার বৰ্ণ থাকিলে নহয় এইটো লিখিব পাৰা নাইবা লিখিব পাৰা যে গ বৰ্ণৰ পিছত ক বৰ্ণ ইয়াত চোৱা ৰি আৰু খৰ পিছত যদি আমাৰ কি থাকে ক বৰ্ণৰ যদি ইয়াত নহ'ব এইটোৱে হ'ব চোৱা এই নিয়মটো এইটোৱে হ'ব যে ৰি আৰু মূৰ্ধন্য খৰ পিছত যদি অনুস্বার বৰ্ণ থাকে অনুস্বার মানে এইটো অনুস্বাৰটো আছে সেইকাৰণে আমাৰ কি হৈছে মূৰ্ধন্য হৈছে এইটোৱে হ'ব নিয়মটো তাৰপিছত চোৱা মৃণালত কি আছে ৰিকাৰ আছে ৰিৰ হলনি ৰিকাৰ আছে ৰিকাৰ থাকিলে মূৰ্ধন্য হয় কৃষাণু খৰ পিছত স্বৰ চিহ্ন থাকিলেও নহয় কৃষাণু এইটো খৰ পিছত মূৰ্ধন্য খৰ পিছত কি আছে স্বৰ চিহ্ন আছে আকাৰ আছে গ্ৰহণী এই হ বৰ্ণ আছে যে ৰৰ পিছত হ বৰ্ণ থাকিলে মূৰ্ধন্য হয় সো এইকেইটাৰ নিয়ম এনেদৰে লিখি দিবা ঠিক আছে নেক্সট আহা 7 নম্বৰত কি কৈছে 7 নম্বৰত চোৱা তলত দিয়া শব্দবোৰত ন মূৰ্ধন্য কিয় হৈছে বৰ্ণ বিন্যাস কৰি চাও আৰু ক আহা ইয়াত বৰ্ণ বিন্যাস দিয়া আছে এইটো আমাক নালাগে চোৱা আমি 8 নম্বৰটো পঢ়ো 8 নম্বৰত তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু মূৰ্ধন্য হোৱাৰ কাৰণ ব্যাখ্যা কৰা মৃন্ময় বিশ্লেষণ শ্ৰেণী অপৰাহ্ন শ্ৰৱণ বিখান ত্ৰাণ আৰু চিত্ৰাঙ্কন ইয়াত চোৱা প্ৰথমতে আমি বৰ্ণ বিন্যাস কৰিব লাগিব বৰ্ণ বিন্যাস কেনেদৰে কৰিম চোৱা ইয়াত আছে মৃন্ময় যদি আমি ভাঙি দিও কি হ'ব মৰ পিছত কি আছে ৰিকাৰ আছে ৰি তাৰ পিছত কি আছে ন আছে তাৰ পিছত ম আছে তাৰ পিছত অন্তস্থ আছে এতিয়া এইটোত আমাৰ কিয় ন হৈছে এই ৰিৰ পিছত আমাৰ সাধাৰণতে কি হয় ন হয় ৰিৰ পিছত সদায় মূৰ্ধন্য হয় এইখিনি লিখি দিবা তাৰ পিছত চোৱা বিশ্লেষণ ইয়াৰো বৰ্ণ বিন্যাস কৰা তাৰ পিছত কি হস্যই মানে হস্যইকাৰ মানে হস্যই এইটো হস্যই যোগ তাৰ পিছত তালিব খ যোগ ল যোগ একাৰ এ যোগ মূৰ্ধন্য খ যোগ ন ইয়াত কি হয় ইয়াত খৰ পিছত ন আছে আৰু খৰ পিছত সদায় আমাৰ কি হয় মূৰ্ধন্য হয় তাৰ পিছত শ্ৰেণী চ ব এইটো ব নহয় এইটো ৰ হ'ব এইটো বৰ্ণ বিন্যাস কেনেদৰে হ'ব চ তালিব খ ৰ যোগ এ যোগ ন যোগ দীৰ্ঘ ই ঠিক আছে ইয়াত চোৱা ৰৰ পিছত কি আছে এ স্বৰ চিহ্ন আছে স্বৰবৰ্ণ আছে সেইকাৰণে আমাৰ কি হৈছে মূৰ্ধন্য হৈছে চোৱা এইটোৰে হয় এইটো শ্ৰেণীৰ হয় যে ৰকাৰৰ পিছত স্বৰবৰ্ণ থাকিলে আমাৰ কি হয় মূৰ্ধন্য হয় তাৰ পিছত আছে অপৰাহ্ন এতিয়া অপৰাহ্ন ইয়াত অ প তাৰ পিছত ৰ এইটো ৰ হ'ব অ প ৰ তাৰ পিছত আকাৰ আছে তাৰ পিছত হ তাৰ পিছত ন এতিয়া চোৱা ইয়াত কি আছে ন ক'ত হৈছে এইটো ৰৰ পিছত কি আছে হ বৰ্ণ আছে এতিয়া ৰৰ পিছত হ বৰ্ণ থাকিলে আমাৰ কি হয় মূৰ্ধন্য হয় সো এইটো এনেদৰে লিখি দিবা ইয়াৰ পিছত চোৱা কি আছে শ্ৰৱণত কি আছে শ্ৰৱণটো চোৱা শ্ৰৱণ
ইয়াত ৱব আছে চোৱা শ্ৰৱণত এইটো ৱব হ'ব ৱব আছে শ্ৰৱণ এইটো এইটো ৱব শ্ৰৱণৰ হেৰিটো হ'ব এনেকুৱা চোৱা শ্ৰৱণ বৰ্ণবিন্যাসটো ৱব ন এইটোৰ বৰ্ণবিন্যাস হ'ব তালিব খ তাৰপিছত ৰকাৰ আছে ৰ তাৰপিছত ৱব তাৰপিছত ন মূৰ্ধন্য এতিয়া চোৱা ৰৰ পিছত ৱব থাকিলে কি হয় মূৰ্ধন্য হয় এইটো লিখি দিবা ৰৰ পিছত এইটো ৱব বৰ্ণ থাকিলে মূৰ্ধন্য হয় তাৰপিছতটো চোৱা বিখানত কি আছে ব হস্ৰ ই যোগ তাৰপিছত কি হ'ব মূৰ্ধন্য খ ইয়াত এটা মূৰ্ধন্য খ হ'ব লাগিছিল মূৰ্ধন্য খ যোগ আকাৰ যোগ মূৰ্ধন্য এতিয়া চোৱা মূৰ্ধন্য খৰ লগত যদি আমাৰ কি হয় স্বৰ চিহ্ন থাকে স্বৰ চিহ্ন কি আছে আকাৰ আছে স্বৰবৰ্ণ থাকিলে আমাৰ কি হয় মূৰ্ধন্য হয় যে মূৰ্ধন্য খৰ পিছত স্বৰবৰ্ণ বা স্বৰ চিহ্ন থাকিলে মূৰ্ধন্য হয় এইটো হ'ব তাৰপিছত আছে ত্ৰাণত চোৱা তৈৰ ফলাত ৰ তাৰমানে ত যোগ ৰ যোগ আ যোগ মূৰ্ধন্য এতিয়া চোৱা ৰৰ পিছত কি আছে স্বৰ চিহ্ন থাকিলে আমাৰ কি হয় মূৰ্ধন্য হয় ৰকাৰৰ পিছত স্বৰবৰ্ণ থাকিলে মূৰ্ধন্য হয় চিত্ৰাঙ্কন ইয়াত চোৱা চ যোগ ই যোগ ত যোগ আ যোগ পুনঃস্বৰ যোগ ক যোগ মূৰ্ধন্য এইটো হ'ব যে ৰ ৰি আৰু মূৰ্ধন্য খৰ পিছত যদি উনস্বৰ বৰ্ণ থাকে তেন্তে আমাৰ কি হয় মূৰ্ধন্য হয় ঠিক আছে বুজি পালা এতিয়া নেক্সট 9 নম্বৰত কি কৈছে যে তলত দিয়া বাক্যবোৰৰ ভুল বানানবোৰ শুদ্ধ কৰি বাক্যবোৰ নতুনকৈ লিখা এতিয়া চকত কি আছে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল এতিয়া ভ্ৰমণত কি হ'ব ভ্ৰমণত দন্ত ন নহয় ভ্ৰমণত মূৰ্ধন্য হ'ব সো মূৰ্ধন্য হ'ব ইয়াতে ভুল আছে শুদ্ধ কৰি লিখি দি আছো ৰবা ক নম্বৰত কি আছে দাখীৰ কথাত সন্তুষ্ট এইটো সন্তুষ্টটো সন্তুষ্ট হ'ব হৈ ৰাণীটো মূৰ্ধন্য হ'ব ইয়াতে তাইক সোণৰটো ইয়াত মূৰ্ধন্য হ'ব হাৰ উপহাৰ দিলে তাৰপিছত শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা শ্ৰেণী ইয়াত মূৰ্ধন্য হ'ব ইয়াত ভুল আছে ইয়াত তিনিটাত আমাৰ ভুল আছে বৰুৱানীয়ে ফেৰেঙনিত ইয়াত চোৱা বৰুৱানীয়াত মূৰ্ধন্য আছে কিন্তু আমি জানো যে এইটো কি থলুৱা শব্দ অসমীয়া থলুৱা শব্দত কি হয় দন্তন্য হয় সো এইটো দন্তন্য হ'ব ফেৰেঙনিতো কি হ'ব দন্তন্য এইটো দন্তন্যই আছে অকল ইয়াত ভুল আছে বহি থকা চৰাইজনীক কাষলৈ মাতিলে অৰ্জুন নিপুণ বীৰ আছিল অৰ্জুন নিপুণ এই নিপুণত ইয়াত কি হ'ব নিপুণত আমাৰ কি হ'ব নিপুণত আমাৰ মূৰ্ধন্য হ'ব নিপুণ ইয়াত চোৱা ইয়াত শুদ্ধ কৰি লিখি দিয়া আছে চাই লোৱা 9 নম্বৰত চোৱা যে ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল এইটো ভ্ৰমণত ভুল আছিল চোৱা ৰাতিপুৱা মুকলি ঠাইত ভ্ৰমণ এইটো হৈ যাব ভ্ৰমণ কৰাটো স্বাস্থ্যৰ পক্ষে ভাল দাখীৰ কথাত সন্তুষ্ট হৈ ৰাণীয়ে তাইক সোণৰ হাৰ উপহাৰ দিলে ইয়াত কি হ'ব তিনিটাত ভুল আছে আমাৰ দাখীৰ কথাত সন্তুষ্ট এইটো হ'ব সন্তুষ্ট তাৰপিছত হ'ব মূৰ্ধন্য ৰাণীয়ে তাৰপিছত সোণৰ ঠাইতো সোণত আমাৰ কি হ'ব মূৰ্ধন্য হ'ব তাৰপিছত শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা শ্ৰেণী ইয়াত দন্তন্য আছে ইয়াত মূৰ্ধন্য হ'ব শ্ৰেণী কোঠাত হুলস্থুল নকৰিবা তাৰপিছত ঘট কি আছে বৰুৱানীয়ে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে এই বৰুৱানীটো এই মূৰ্ধন্য আছে এইটো দন্তন্য হ'ব এইটো মূৰ্ধন্যটো দন্তন্য হৈ যাব বৰুৱানী কি হয় আমাৰ অসমীয়া থলুৱা শব্দ ফেৰেঙনিতটো ঠিকই আছে ফেৰেঙনিত বহি থকা চৰাইজনীক কাষলৈ মাতিলে অৰ্জুন নিপুণ বীৰ আছিল ইয়াত কি হ'ব অৰ্জুন নিপুণ এই নিপুণত আমাৰ নটো মূৰ্ধন্য হ'ব দন্তন্যটো মূৰ্ধন্য হ'ব বীৰ আছিল নেক্সট চোৱা সৰস্বতীৰ আন এটা নাম বিনাপানী এই বিনাপানীটো চোৱা বিনাপানীটো আমাৰ কি সাধাৰণতে আমাৰ এইটো সাধাৰণতে স্বাভাৱিকতে আমাৰ কি হয় ইয়াত আমাৰ মূৰ্ধন্য হয় এইটো স্বাভাৱিক শব্দ যে আছে আমাৰ কিছুমান স্বাভাৱিকতে আমাৰ কি হয় এইটো বাণী বিনা পানীটো ইয়াত মূৰ্ধন্য হ'ব এইটো ভুল আছে পানীয়ে প্ৰাণীৰ প্ৰাণ এইটো ভুল আছে পানীয়ে প্ৰাণীৰ প্ৰাণ এইটো চাই লোৱা যে সৰস্বতীৰ আন এটা নাম বিনা পানী এই বিনা পানী ঠাইত এই পানীটো ভুল আছে এইটো মূৰ্ধন্য হ'ব পানীয়ে প্ৰাণীৰ প্ৰাণ এইটো প্ৰাণীয়ে প্ৰাণীৰ এইটো প্ৰাণীত আমাৰ মূৰ্ধন্য হ'ব আৰু প্ৰাণত আমাৰ মূৰ্ধন্য হ'ব এইটো
বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। বিদ্যালয়ৰ প্ৰাংগণত আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। এইটোতো ঠিকে আছে, ৰবাচোন। বিদ্যালয়ৰ প্ৰাংগণত, এইটো দন্তন্য আছে, চোৱা, প্ৰাংগণত দন্তন্যটো এইটো মূৰ্ধন্য হ'ব। ইয়াতে প্ৰিন্টিং মিষ্টেক হৈছে। প্ৰাংগণত প্ৰথমটো আছে দন্তন্য, এইটো হৈ যাব, এইটোৰ শুদ্ধ উত্তৰটো হৈ যাব বিদ্যালয়ৰ প্ৰাংগণত, এইটো মূৰ্ধন্য হৈ যাব। ঠিক আছে। সততা সজ গুণ, এইটো দন্তন্য আছে, কিন্তু এই দন্তন্যটো উঠি আমাৰ মূৰ্ধন্য হ'ব। ঠিক আছে, হৈ গ'ল। নেক্সট আহা, জ্ঞান সম্প্ৰসাৰণত 10 নম্বৰত আমাক কি কৈছে চোৱা, যে উল্লেখিত দিশবোৰ সন্মুখত ৰাখি শিক্ষকৰ সহায়ত তোমালোকৰ মাজত অসমৰ প্ৰাকৃতিক সম্পদ অথবা অসমীয়া ভাষাৰ শিশু আলোচনী শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা। দলীয়ভাৱে আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবা। এই আলোচনা চক্ৰত তোমালোকে প্ৰশ্ন কৰিবলৈ আৰু আনে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ শিকিবা। ইয়াত কিছুমান আমাৰ বিষয় ধৰি দিয়া আছে, চোৱা, কিছুমান দিক আছে। এই দিকবোৰৰ ওপৰত সেই দিকবোৰ সন্মুখত ৰাখি আমাক কি কৰিব দিছে, এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব দিছে। কাৰ বিষয়ে, যে অসমৰ প্ৰাকৃতিক সম্পদ আৰু অসমীয়া ভাষাৰ শিশু আলোচনীৰ বিষয়ে। সো এইটো আমাৰ বিশেষ দৰকাৰ নাই, এইটো আলোচনা চক্ৰ এইটো তোমালোকে বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰা ছাৰ বাইদেউক কৈ। এতিয়া চোৱা 11 নম্বৰত কি কৈছে, যে তলত দিয়া বিষয়সমূহৰ সম্পৰ্কে তথ্য আৰু চিত্ৰ সংগ্ৰহ কৰি ক'ত অৱস্থিত আৰু কিয় বিখ্যাত লিখা। এইবোৰৰ বিষয়ে আমাক লিখিব দিছে, চিত্ৰ সংগ্ৰহ কৰিব দিছে। আমি লিখিম, চমু টকা লিখিম। ঠিক আছে। কি কি দিছে, অজন্তা আৰু ইলোৰা, তাজমহল, আগ্ৰা ফোর্ট, খাজুৰাহ, কোণাৰ্ক সূৰ্য মন্দিৰ। চোৱা, চমু টকাখিনি এনেদৰে লিখিবা। চোৱা, অজন্তা আৰু ইলোৰা, যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অৱস্থিত। অজন্তা আৰু ইলোৰা ক'ত অৱস্থিত, মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত। ইয়াত থকা গুহাসমূহৰ ভিতৰত থকা বৌদ্ধ, হিন্দু, জৈন ধৰ্মৰ অন্যান্য শিল্পকলা, চিত্ৰাংকন আৰু স্থাপত্যৰ সংমিশ্ৰণৰ বাবে বিখ্যাত। এই অজন্তা আৰু ইলোৰা কিহৰ বাবে বিখ্যাত, ইয়াৰ গুহাসমূহৰ ভিতৰত থকা বৌদ্ধ, হিন্দু, জৈন ধৰ্মৰ অন্যান্য শিল্পকলা, চিত্ৰাংকন আৰু স্থাপত্য সংমিশ্ৰণৰ বাবে বিখ্যাত। খ নম্বৰত আছে তাজমহল ভাৰতৰ আগ্ৰাত অৱস্থিত। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত এইটো নিৰ্মাণ কৰিছিল। ই বিশ্বৰ 7টা আশ্চৰ্যৰ ভিতৰত এখন। তাজমহল প্ৰেম আৰু শিল্পকলাৰ এক অন্যান্য উদাহৰণ। এইখিনি লিখি দিবা, হৈ যাব। গ নম্বৰটো আগ্ৰা ফোৰ্টটো হ'ল আমাৰ ৰেড ফোর্ট, লাল কিল্লা, যে উত্তৰ প্ৰদেশৰ আগ্ৰাত যমুনা নদীৰ পাৰত অৱস্থিত লাল কিল্লা। এইখন জাহাংগীৰৰ মহল, খাস মহল, দিবানী খাস, দিবানে আম, মুছাম্মান বুৰ্জ, এই দুটা বেলেগ বেলেগ হয়। মুছাম্মান বুৰ্জ আৰু মুছাম্মান বুৰ্জৰ দৰে সুন্দৰ স্থাপত্য শিল্পৰ বাবে বিখ্যাত। আৰু খাজুৰাহ মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাত অৱস্থিত হিন্দু আৰু জৈন ধৰ্মৰ মন্দিৰৰ এটা প্ৰসিদ্ধ গোট। ইয়াৰ স্থাপত্য শিল্পৰ বাবে বিখ্যাত। আৰু 9 নম্বৰত আছে কোণাৰ্ক সূৰ্য মন্দিৰ, উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত। এইটো এটা 13শ শতাব্দীত নিৰ্মিত সূৰ্য মন্দিৰ। কলিংগ স্থাপত্য শৈলীত নিৰ্মিত এই মন্দিৰটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত। এইখিনি লিখি দিবা। এতিয়া চোৱা, নেক্সট আমাৰ কি আছে, প্ৰকল্পটো আমাক নালাগে, এইবোৰ আমাৰ পৰীক্ষাত নাহে। সো ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ।